অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0ত সকলোৱে এপ্লিকেশ্যন কৰিছিল, তাত কিন্তু অৰুণোদয় আঁচনি 3.0ৰ ফৰ্মটো দিয়া নাই, খালি আপোনাৰ ডকুমেণ্ট জমা লৈছে। এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এই মাহত কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া সেইসকলৰ নাম কৰ্তন কৰা হ'ল নেকি, বা আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা পাব, আৰু এইবাৰ কোন কোন লোকে অৰুণোদয় আঁচনি লাভ কৰিব, মই ভাবিছোঁ এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে যদি এতিয়া অৰুণোদয় আঁচনি পোৱা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে কিন্তু ফাৰ্ষ্ট এইবাৰ অৰুণোদয় আঁচনি দিব বিধৱা মহিলাসকলক। বহুতো কিন্তু বিধৱা মহিলাসকল এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই, কিন্তু ফাৰ্ষ্ট লাভ কৰিব লাগে। যিবিলাক বিধৱা মহিলা আছে সেইসকলে অৰুণোদয় আঁচনি লাভ কৰিব লাগে, কিন্তু এতিয়ালৈকে সেইসকল লোকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এইবাৰ অৰুণোদয় আঁচনি 3.0ত যিবিলাক বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু 2 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব যদি আপোনাৰ গাঁৱত কোনোবাই ছোৱালীয়ে এতিয়া বিবাহ হোৱা নাই, বয়স 45ৰ ওপৰত হৈ গৈছে, তেতিয়াহ'লে কিন্তু এইবাৰ সেইসকল লোকক 2 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু 3 নম্বৰত দিয়া হ'ব আপোনাৰ গাঁৱত যদি কোনোবাই ফিজিকেলি ডিজিকেল বা হেণ্ডিকেপ মানুহ আছে, তাক কিন্তু 3 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব। এই তিনিটা দিয়াৰ পিছত যদি অৰুণোদয় আঁচনি থাকে আৰু আপোনাৰ গাঁৱত যিবিলাক 2 লাখৰ তলত ইনকাম, সেইসকলক কিন্তু 4 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0ত বহুতো নিয়ম বান্ধি দিয়া হৈছে। এইবাৰ কিন্তু ফাৰ্ষ্ট সেইসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে কিন্তু এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকৰ কিন্তু অহা মাহত অৰুণোদয় আঁচনিৰ 2 মাহৰ পইচা একেলগে আপোনাৰ একাউণ্টত সোমাই যাব। সেইকাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে। আৰু এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যেতিয়া ফৰ্ম আহি যাব, মই আপোনালোকৰ সকলোৰে আগত অৰুণোদয় আঁচনি 3.0ৰ ভিডিঅ' দি দিম।